ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 29 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি বিশেষ দিনটো আগবাঢ়িছোঁ আজি তিথি হ'ব অমাৱস্যাৰ তিথি আজি সূৰ্য গ্ৰহণ আজি নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আজি যুগ হ'ব ব্ৰহ্মযুগ তাৰ পিছতে ইন্দ্ৰযুগ আৰম্ভ হ'ব আজি কৰণ হ'ব চতুষ্পাদ কৰণ আজি জন্ম ৰাশি হ'ব মীন ৰাশি তাৰ পিছতে মেঘ ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত মীন ৰাশি বৃপবন দেৱগণ মৰণত এক পৰদুখ আজি যোগিনী ইক্ষান কোণত আজি সূৰ্য উদয় হ'ব 5:21 সূৰ্যাস্ত সময় হ'ব 5:34 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ মেঘ ৰাশি আপুনি আজি কিছুমান বিশেষ কামত আকাংক্ষিত সফলতা লাভ কৰিবলৈ ওলাইছে গতিকে আপোনালোকৰ সময় আৰু নিজৰ যি শক্তিক পদ্ধতিগতভাৱে সীমিত কৰক বুলি কৈছে আজি ঘৰখনৰ ৰক্ষণাবেক্ষণতো আপোনালোকৰ অৰিহণা যোগাব যিকোনো ধৰ্মীয় অনুষ্ঠানলৈ গৈ মানুহক লগ পাব আৰু মনটো সুখী হ'ব এই সময়ত ঋণ সম্পৰ্কীয় লেনদেন একেবাৰে তৎক্ষণাত নকৰিব অন্যথা ইয়াৰ বাবে আপোনালোকৰ বাজেটত কিছু খেলিমেলি হ'ব পাৰে যিকোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে বিচলিত হোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক হঠাতে কোনো আত্মীয় আগমনৰ বাবে ৰুটিনত কিছু ব্ৰেকঘাত জন্মিব পাৰে ব্যৱসায়ত আবদ্ধ হৈ থকা কামবোৰ এজন অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ সহায়ত সমাধান হ'ব পাৰে আজি বিৰোধী কাৰ্যকলাপৰ প্ৰতি অসাৱধান নহ'ব মহিলাসকলৰ সৈতে জড়িত ব্যৱসায়ত বিশেষভাৱে সফল হ'ব চাকৰিত বিষয়াসকলৰ লগত অসন্মতি হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব দিনটোৰ প্ৰথম ভাগত মনত ৰাখিব যে বিবাহ বহিৰ্ভূত প্ৰেমৰ ফলত কিন্তু কিছু লোকৰ সুনাম হেৰুৱাব পাৰে বা সমস্যা হ'ব পাৰে অত্যধিক মানসিক চাপ আৰু কঠোৰ পৰিশ্ৰমৰ বাবে ভাগৰুৱা আৰু মূৰৰ বিষৰ সমস্যা হ'ব পাৰে কামৰ লগতে স্বাস্থ্যৰ যত্ন লওক আজি যদি ধন আবদ্ধ হৈ থাকে কৰবাত পাব লগা আছে তেনেহলে সেইখিনি আপোনালোকে লাভ কৰাৰ বাবে বা উভতি অহাৰ সম্ভাৱনা আছে লাভ কৰাৰ বাবে কষ্ট কৰক কোনোবা এটা অনুষ্ঠান বা সন্মিলন বা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব কিছু লোকে আজি নতুন বিষয়ৰ তথ্য উপলব্ধ হ'ব আজি কিছু যাত্ৰাৰ বাবে এটা কাৰ্যসূচী হ'ব কিছু লোকৰ কেৱল নিজৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখক কাকো বেছি বিশ্বাস কৰাটো বৰ্তমান সময়ত উপযুক্ত নহয় বজাৰ কৰিবলৈ যোৱা আদিৰ পৰা বিৰত থাকক কাৰণ সময় আৰু ধন অপচয় কৰাৰ বাহিৰে আজি একো লাভ নহ'ব গতিকে কিছু ক্ষেত্ৰত অলপ ধ্যান দিব অত্যধিক খৰচীয়াল নহ'ব অত্যধিক কামৰ বোজাৰ বাবে মহিলাসকলে কিছু সমস্যাৰো হ'ব পাৰে আজি সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায় দিনটোৰ শেষৰ ধৰণে সম্প্ৰসাৰণ আৰু পৰিকল্পনাৰে কামবোৰ আপোনালোকে আৰম্ভ কৰিব পাৰিব অৱশ্যে আপোনালোকৰ প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিব পাৰে আজি নিজৰ কামত মনোনিৱেশ কৰি থাকিলে সফলতাৰে লাভ কৰিব পাৰিব আগবাঢ়ি যাব পাৰে চাকৰিত বাকি থকা প্ৰকল্প সম্পৰ্কীয় বিষয়বোৰত কিছু অগ্ৰগতি হ'ব পাৰে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব প্ৰেমৰ সম্পৰ্ক পোহৰলৈ আহিব পাৰে কিছু লোকৰ আৰু পৰিয়াল ব্যৱস্থাটো ইতিবাচক প্ৰভাৱ পৰিব আপোনাৰ অসাৱধানতাৰ বাবে বিশেষকৈ আজি কিছু লোকৰ পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে বায়ু বিকাৰৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব আপোনালোকৰ খাদ্যাভ্যাস লঘু কৰি ৰাখক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে এই সময়খিনিত আজি গ্ৰহৰ পৰিবহণ অতি অনুকূল যদি কোনো আত্মীয়ৰ লগত ব্যক্তিগত বিবাদ চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত সেই বিবাদ সমাধানৰ বাবে এইটো এটা অনুকূল সময় ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা দেখুৱাব আজি খৰখেদাকৈ বা আৱেগিকভাৱে কোনো সিদ্ধান্ত ল'ব নালাগে দুপৰীয়াৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে মনটো অলপ বিচলিত হৈ থাকিব আজি আপোনালোকৰ কামত বন্ধু বান্ধৱী আৰু আত্মীয় আপোনালোকক বিশেষকৈ কিছুমান ক্ষেত্ৰত সমালোচনাই আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায় যথেষ্ট ব্যস্ততা থাকিব আৰু বিশেষকৈ লাভৰ পৰিস্থিতিও ভাল হ'ব বিত্তীয় আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায় লাভজনক হ'ব আজি কামৰ লগত জড়িত কিছু ভ্ৰমণো সম্ভৱ যিটো লাভজনক হ'ব নিয়োজিত লোকসকলে নিজৰ ইচ্ছামতে প্ৰকল্পটো বিশেষকৈ লাভ কৰি সকাহ পাব পৰিয়ালৰ সদস্যৰ মাজত বিচ্ছিন্নতাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেইবোৰ সময়মতে সমাধান কৰক অন্যথা সমস্যাবোৰ বাঢ়িব পাৰে প্ৰেমৰ সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত মধুৰতা থাকিব স্বাস্থ্যৰ সম্পৰ্কে সৰু সৰু সমস্যা থাকিব পাৰে সুস্থ হৈ থাকিবলৈ ব্যায়াম আৰু যোগাসনৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে আজি দিনটো আৰম্ভণিতে কিছু প্ৰত্যাহ্বান আহিব পাৰে কিছু সমস্যা আহিব পাৰে কিন্তু অতি সোনকালে সকলো ঠিক হৈ যাব বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান কমি যাবলৈ নিদিব তেওঁলোকৰ আশীৰ্বাদ আৰু সহায় আপোনালোকৰ বাবে উপকাৰী হ'ব ধৰ্মীয় বা বিনোদনমূলক ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী কৰিব পাৰে আজি কোনো বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'লে খং নিয়ন্ত্ৰণ কৰি শান্ত হৈ থাকক বুলি কৈছে যদি কোনো ভূমি সম্পৰ্কীয় বিবাদ চলিছে তেন্তে শুভাকাংক্ষী পৰামৰ্শক আওকাণ নকৰিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰাটো ক্ষতিকাৰক হ'ব পাৰে
ব্যৱসায় দৃষ্টিকোণৰ পৰা সময় লাভজনক হ'বলৈ গৈছে সংবাদ মাধ্যম আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়ীসকলে আজি অভাৱনীয় লাভ কৰিব পৰাৰ অৱস্থাত থাকিব বৰ্তমান চলি থকা কামত গুণগত মানৰ প্ৰতি গুৰুত্ব দিব লাগিব নিয়োজিত লোকসকলে এটা লক্ষ্যত উপনীত হ'লে তেওঁলোকৰ সিনিয়ৰ সকল বা অফিচাৰৰ উচ্চপদস্থ বিষয়া বা অফিচাৰৰ পৰা প্ৰশংসা লাভ কৰিব পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় বা বুজাবুজিৰে সম্পৰ্কত অধিক মধুৰতা আৰু ঘনিষ্ঠতা কঢ়িয়াই আনিব প্ৰেমৰ সম্পৰ্কত আপোনালোকে ভাগ্যৱান অনুভৱ কৰিব স্বাস্থ্য ভাল হ'ব কিন্তু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে চিকিৎসালয়লৈ আদি যাবলগীয়া হ'ব পাৰে কিছু লোকে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু বিশেষ ৰাখি ছাত্ৰ ছাত্ৰীসকলে কেয়াৰফুল হ'ব লাগিব নিজৰ শৰীৰটোৰ প্ৰতি নিজে যত্ন ল'ব লাগিব বুলি কৈছে আজি আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 বিশেষ ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাখি যিকোনো পৰিস্থিতিত নিজৰ আত্মবিশ্বাস বজাই ৰাখক এই আচৰণে ভাল আৰু বেয়া উভয়ৰে মাজত উন্নত সমন্বয় বজাই ৰাখিব ৰাজনৈতিক বিষয়ত সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে আজি কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত ঘনিষ্ঠ বন্ধু বান্ধৱীৰ পৰামৰ্শ উপযোগী হ'ব আনৰ কামত হস্তক্ষেপ কৰিলে আপোনালোকৰ বাবে মানহানি হ'ব পাৰে গতিকে সময় অনুসৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰক লগতে আপোনালোকৰ আৰ্থিক অৱস্থাৰ যত্ন লওক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আইনী নিয়ম উলংঘা কৰাটো সঠিক নহয় ব্যৱসায়ত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব এই সময়ত কোনো নতুন কাম আৰম্ভ কৰাটো বাঞ্ছনীয় নহয় বুলি কৈছে এতিয়া বেছি লাভৰ আশা কৰিব নালাগে নিয়োজিত লোকসকলে নিজৰ সিনিয়ৰ বা উচ্চপদস্থ বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে আৰু ইয়াৰ বাবে তেওঁলোকে নিজৰ কামত অধিক মনোনিৱেশ কৰিব লাগিব গুৰুত্ব দিব লাগিব পৰিয়ালৰ পৰিৱেশ দিনটো আৰম্ভণি সময়ত সুখদায়ক হ'ব বুলি কৈছে যদি আপুনি প্ৰেমৰ সংগীৰ লগত কোনো ভুল বুজাবুজি আপোনালোকৰ লিপ্ত হৈ আছিল বা কিবা এটা সমস্যা হৈছিল মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল তেন্তে আপোনালোকে কথা বতৰাৰ জৰিয়তে বা সংলাপৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত মৃদুৰ জ্বৰ বা কাঁহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে ধ্যান দিব লাগিব অনুকূল গ্ৰহৰ অৱস্থান ৰৈছে আপোনালোকৰ বাক পটুতা আৰু কৰ্মৰ ক্ষমতাৰে যিকোনো কাম সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব এই সময়ত পেমেণ্ট আদি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰক আপুনি লাভৱান হ'ব কোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ কিছু লোকে নিমন্ত্ৰণ পাব পাৰে আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে বিশেষকৈ পিছলৈ পিছুৱাই দিয়ক যদি বেছি ইম্পৰ্টেণ্ট নহয় সমস্যা হয় গতিকে ধ্যান দিব টকা পইচা আগমনৰ সমান্তৰালকৈ আপোনালোকৰ ব্যয় পৰিস্থিতিও আপোনালোকৰ হ'ব আনৰ বিষয়ত হস্তক্ষেপ কেতিয়াও নকৰিব আনৰ সমস্যাত জড়িত হৈ নপৰিব অনাকাংক্ষিত পৰামৰ্শও নিদিব বুলি কৈছে ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে ব্যৱসায়ত নতুন প্ৰস্তাৱ লাভ কৰিব পাৰে কিন্তু ব্যৱসায় সম্পৰ্কীয় কামত সামৰ্থ্যতকৈ অধিক বিনিয়োগ কৰাটো এৰক কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল বা শুভ ফল পাব পাৰে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে তেওঁলোকৰ ইচ্ছামতে বদলি সম্পৰ্কীয় কিছু খবৰ পালে সুখী হ'ব ঘৰুৱা জীৱনত ইটোৰ পিছত সিটো সমস্যা আহিব পাৰে কিন্তু পৰিস্থিতি সম্ভালাৰ দায়িত্বও বিশেষকৈ কান্ধত ল'ব লাগিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু হতাশা হ'ব পাৰে আজি মানসিক চাপৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে যোগ আৰু ধ্যান ধাৰণাটো অধিক গুৰুত্ব দিয়ক বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শনিদেৱ লিখি দিব কৰ্কট ৰাশি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত যিকোনো পৰিকল্পনা সফল বুলি প্ৰমাণিত হ'ব পাৰে বা সফল বুলি আশা কৰা হৈছে সফল হ'ব বুলি ঘনিষ্ঠ বন্ধু বা আত্মীয় পৰামৰ্শ আপোনালোকৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ সুষম আচৰণে বা ভাল আচৰণে প্ৰতিটো পৰিস্থিতিত সঠিক সমন্বয় বজাই ৰাখিব পাৰিব সেয়া শুভ হওক বা অশুভ হওক নিজৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখক নহলে মানুহে আপোনাক কোনো কাৰণ নোহোৱাকৈ আধিপত্য বিস্তাৰ কৰিব পাৰে আৰু লক্ষ্যৰ পৰা আপোনাক আঁতৰাই নিব পাৰে পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে তেওঁলোকৰ যত্ন লোৱাটোৱে আপোনালোকৰ অগ্ৰাধিকাৰ আজি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰি ৰাখক আৰু আপোনালোকৰ কৰ্মৰ পদ্ধতিত কিছু পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ প্ৰভাৱশালী লোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক তেওঁলোকৰ সহযোগিতাৰ ফলত ব্যৱসায়িক পৰিস্থিতি উন্নতি হ'ব নিয়োজিত লোকসকলে হয়তো চৰকাৰী ভৱনৰ বাবে কিছু কাম হাতত ল'ব লগা হ'ব পাৰে বা কামবোৰ হাতত ল'বলগীয়া হ'ব পাৰে বৈবাহিক জীৱনটো সুখৰ হৈ থাকিব বুলি কৈছে বা সুষম হৈ থাকিব ঘৰৰ পৰিৱেশটো অনুশাসিত আৰু সুখদায়ক হ'ব দিনটোৰ প্ৰথম ভাগত বতৰৰ পৰিৱৰ্তনৰ বাবে কাঁহ চৰ্দিবোৰ বাঢ়িব পাৰে কিছু লোকৰ এলাৰ্জিয়ে আমনি কৰিব পাৰে নিজৰ যত্ন লওক আৰু খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক আজি আপুনি কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগো পাব বহুতো নতুন তথ্য পাব পৰিকল্পিতভাৱে নিজৰ কাম সংগঠিত কৰি ৰাখক যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰচেষ্টা অনুসৰি উন্নত ফলাফল লাভ কৰিব আৰু যিকোনো সমস্যাৰ সমাধান হ'ব বুলি কৈছে
কেতিয়াবা আপোনালোকৰ অসাৱধানতাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব হেৰুৱাব পাৰে এই সময়ত নিজৰ ওপৰত বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ খং আৰু খিংখিঙিয়াৰ দৰে স্বভাৱক বিশেষকৈ মনত ঠাই ল'বলৈ নিদিব বিত্তীয় সম্পৰ্কীয় কামত সাৱধান হওক ব্যৱসায়ত কিছু উত্থান পতন হ'ব কিন্তু যিকোনো পৰিস্থিতিত নিজৰ সিদ্ধান্তক সৰ্বোচ্চ কৰি ৰাখক কাৰণ আনৰ পৰামৰ্শ আপোনালোকৰ বাবে ভুল বুলি প্ৰমাণিত হ'ব পাৰে চৰকাৰী চাকৰিত কাম কৰা লোকসকলে কামৰ বোজাৰ অধিক আপোনালোকে লাভ কৰিব লগতে উচ্চপদস্থ বিষয়ৰ হেঁচাও পৰিব বুলি কৈছে বৈবাহিক জীৱনটো সুখী হ'ব দিনটোৰ শেষত সুখৰ মুহূৰ্তবোৰ ঘৰতে কটাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীৰ সৈতে কৰবাত যোৱাৰ পৰিকল্পনা কৰিব পাৰে বা ইজনে সিজনৰ আৱেগক বুজি পাব নেতিবাচক চিন্তা বা বেয়া চিন্তাই আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব কাৰণ ই আপোনালোকৰ কৰ্মৰ ক্ষমতাত কিন্তু প্ৰভাৱ পেলাব পাৰে গতিকে বেয়া থিংকিং বেয়া চিন্তাবোৰ আপোনালোকৰ মনলৈ কেতিয়াও আনিব নালাগে ইতিবাচক চিন্তা কৰি আগবাঢ়ি যাওক কেনেকৈ সফল হ'ব পাৰি কেনেকৈ আগবাঢ়ি যাব পাৰি সাকসেছ হ'ব পাৰি সেইখিনি ক্ষেত্ৰত অলপ সময় দিয়ক বুলি কৈছে সময় কটাক বা সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক নিশ্চয়কৈ সফল হ'ব ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক জয় শনিদেৱ ওম নমঃ শিৱায় সিংহ ৰাশি বহুদিন ধৰি আবদ্ধ হৈ থকা কিছুমান কাম সম্পূৰ্ণ কৰি আজি আপুনি সফলতা লাভ কৰিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু অভিজ্ঞতা পালন কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব আৰু জীৱনৰ ইতিবাচক দিশৰ সৈতে মুখামুখি হোৱাৰ সুযোগো পাব বুলি কৈছে অত্যাধিক দায়িত্বৰ বোজাও আপোনালোকৰ ওপৰত পৰিব পাৰে কিন্তু এই সময়ত কিন্তু আতংকিত হোৱাৰ পৰিৱৰ্তে সেই সমস্যাখিনিৰ সৈতে যুঁজিব লাগিব বা আতংকিত হোৱাৰ পৰিৱৰ্তে সেইবোৰ ভাল কৰি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক লেনদেন সম্পৰ্কৰ যিকোনো ধৰণৰ বিষয়ত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত একেবাৰে অসাৱধান হোৱাটো উপযুক্ত নহয় ব্যৱসায়ত বৰ্তমান কাম কাজতহে গুৰুত্ব দিব লাগে এই সময়ত আপুনি ভাল সুযোগ পাবলৈ গৈ আছে অংশীদাৰিত্বৰ সম্পৰ্কীয় কামত পুৰণি নেতিবাচক বিষয়বোৰক আওকাণ কৰিব লাগিব বা কামত মনোনিৱেশ কৰক এই সময়ত যিকোনো ধৰণৰ ঋণ লোৱাটো ক্ষতিকাৰক হ'ব পাৰে নিয়োজিত লোকৰ বাবে কামৰ বোজা অধিক হ'ব আজি পৰিয়ালৰ সদস্যৰ মাজত কিছু বিভাজনৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কিন্তু অলপ সাৱধানতা অৱলম্বন কৰিলে পাৰস্পৰিক সম্পৰ্ক মজবুত হ'ব মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সচেতন হ'ব লাগে গাঁঠিৰ বিষ দুৰ্বলতা আদিৰ সমস্যাবোৰ বাঢ়িব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব বুলি কৈছে আজি শিশুৰ ফালৰ পৰা যিকোনো কৃতিত্ব আপোনালোকৰ সুখৰ কাৰণ হ'ব পাৰে বিবাহিত লোকসকলৰ বাবে অতি শুভ আপুনি আপোনালোকৰ প্ৰচেষ্টাৰে প্ৰতিকূল পৰিস্থিতি ভাল কৰি তুলিব পাৰিব আৰ্থিক অৱস্থাৰ উন্নতি হ'ব যিকোনো নতুন আৰম্ভণি কৰাৰ বাবে সময় অতি অনুকূল প্ৰভাৱশালী লোকৰ পৰা সমৰ্থন লাভ কৰি থাকিব পাৰিবাৰিক বিষয় সন্দৰ্ভত ভাই ভনীৰ মাজত কিছু তৰ্কৰ হ'ব পাৰে ঘৰৰ জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত সম্পৰ্কবোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰক বুলি কৈছে লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ অতি সাৱধান হোৱাটো প্ৰয়োজন আছে নহলে আপুনি প্ৰতাৰিত হ'ব পাৰে যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব বিচাৰিছে নতুন কিবা এটা কৰিম বুলি ভাবিছে তেন্তে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ত ধনৰ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি হ'লে ঘৰখনৰ সুখ আৰু শান্তি বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবে অনুমোদন দিয়া হ'ব পাৰে ছালৰ লগত জড়িত সমস্যাবোৰ কিছু লোকৰ বাঢ়িব পাৰে বা চুলি সৰাৰ বাঢ়িব পাৰে কিছু লোকৰ গতিকে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় শনিদেৱ ৰাখি গহৰ অৱস্থানে এটা বাৰ্তা দিছে যে আপুনি কেৱল নিজৰ বিষয় চিন্তা কৰিব লাগে আৰু নিজৰ বাবে কাম কৰিব লাগে আজি যদি আপুনি সজাগ আৰু সংগঠিত হৈ থাকে তেন্তে আপোনালোকৰ বিৰুদ্ধিৰ কাৰ্যকলাপ অকাৰ্যকৰী হৈ পৰিব ধৰ্মপ্ৰবল ব্যক্তিক লগ পালে আপুনি বহুত বেছি মানসিক শান্তি লাভ কৰিব বুলি কৈছে এই সময়খিনিত যিকোনো পৰিকল্পনা বা কামৰ লগত জড়িত কাগজত ভালদৰে চিন্তা কৰাৰ পিছতে স্বাক্ষৰ কৰক আজি আপোনালোকৰ স্বভাৱত ইগো অনুভূতি গঢ়ি তুলিবলৈ নিদিব আচৰণত খৰলতা বজাই ৰাখক শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময়তে অনুকূল ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কিছু পৰিকল্পনা হ'ব আৰু বহুত কৃতিত্বৰ উন্মেষ ঘটিব আপোনাৰ নতুন বিশেষকৈ কামত বিশেষকৈ সফলতা লাভ কৰিব হ'লে বিশেষকৈ কথা বতৰাত বা কিছুমান সিদ্ধান্ত লওঁতে সাৱধান হ'ব লাগিব কষ্ট অনুযায়ী সঠিক ফলাফল পাব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কিছু নতুন বিশেষকৈ দায়িত্ব পাব পাৰে গুৰুত্বপূৰ্ণ কামৰ বোজা থাকিব পাৰে আজি আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্যক লৈ কিছু চিন্তাও থাকিব কিন্তু ঘৰুৱাৰ কামত আপোনালোকৰ সহযোগিতাই পৰিয়ালৰ পৰিৱেশ সুখী কৰি ৰাখিব স্নায়ুৰ টান আৰু বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে গতিকে ধ্যান দিব লাগিব বুলি কৈছে এই সময়খিনিত যোগ আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব লাগিব
আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব। ব্যক্তিগত জীৱনৰ লগত জড়িত কাম কাজবোৰ সংগঠিত হৈ থাকিব। ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত বিশেষকৈ যিসকল লোক আছে বা সেৱাৰ সম্পৰ্কীয় কামৰ প্ৰতি আপুনি আগ্ৰহী হ'লে আপুনি মানসিক শান্তি লাভ কৰিব। বিনিয়োগ সম্পৰ্কৰ যিকোনো সিদ্ধান্ত অতি চিন্তাশীলভাৱে লওক বুলি কৈছে, নহ'লে লোকচান হ'ব পাৰে। যদি আপুনি এই সময়ত বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়াৰ বাবে পিছুৱাই ৰাখক। এতিয়াৰ বাবে আৰ্থিক বিষয় একে থাকিব। অপ্ৰয়োজনীয় খৰচ কমাব আৰু ধৈৰ্য ধৰিব লাগিব। ব্যৱসায়ত উত্থান পতন হ'ব, কিন্তু আতংকিত হোৱাৰ পৰিৱৰ্তে সেইবোৰ সংগঠিত কৰিবলৈ চেষ্টা কৰি থাকিব লাগিব বা চেষ্টা কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব লাগিব। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ তিক্ততা থাকিবলৈ নিদিব। আজি অফিচত বা কৰ্মক্ষেত্ৰত শিথিল পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতাই বা বুজাবুজিয়ে ইজনে সিজনৰ আত্মবিশ্বাস বজাই ৰাখিব। অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে। অহাৰ এলাৰ্জি সম্পৰ্কীয় সমস্যাবোৰ দিনটোৰ শেষৰ ফাললৈ বাঢ়িব পাৰে। কাহ চৰ্দি বা কিছু লোকৰ জ্বৰ হ'ব পাৰে। এই সময়ত স্বাস্থ্য সম্পৰ্কীয় নিয়ম নিশ্চয়কৈ মানি চলিব বুলি কৈছে। নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। তুলা ৰাশি, আপোনাৰ ইচ্ছামতে কামবোৰ হ'ব। যিকোনো চিন্তা আৰু সমস্যা আজি এজন জ্যেষ্ঠ সদস্যৰ বা ঘৰৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আলোচনা কৰিলে সেইখিনি সমাধান পাব বুলি কৈছে। আপোনাৰ সকলো কাম নিজাববীয়াকৈ কৰাৰ ক্ষমতা থাকিব। যদি ভাই ভনীৰ লগত বিভাজন চলি আছে, কিবা এটা তৰ্ক পেচাল চলি আছে, তেন্তে ইয়াৰ সমাধানৰ বাবে এইটো এটা ভাল সুযোগ বুলি কৈছে। আজি কোনো ধৰণৰ ৰিস্ক নল'ব, নহ'লে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ঋণৰ ধন ঘূৰাই পোৱাৰ আশা কম আছে। লগতে আয়তকৈ খৰচ বেছি হ'ব, ইনকামতকৈ খৰচ বেছি হ'ব বুলি কৈছে। দৰিদ্ৰ সফলতা লাভৰ স্বাৰ্থত যুৱক যুৱতীসকলে কোনো ভুল পথ গ্ৰহণ কৰিব নালাগে। আজি ব্যৱসায়িক বিষয়ত বিবাদবোৰ পৰিহাৰ কৰক বুলি কৈছে। তৰ্কৰ পেচালত নপৰিব কাৰো সৈতে। কাম কৰাৰ ধৰণত পৰিৱৰ্তন নিশ্চিতভাৱে আনিব লাগিব। কিছুমান মানুহে আপোনালোকৰ নম্ৰ আৰু শান্তিপূৰ্ণ স্বভাৱৰ সুবিধা ল'ব পাৰে। চাকৰিত বা কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বোজা থাকিব বুলি কৈছে। অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে কিছু লোকে। আজি ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। ল'ৰা ছোৱালীৰ কিছু কৃতিত্বৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। সুস্থ হৈ থাকিবলৈ যিমান পাৰে বিশেষকৈ নিজৰ খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। দিনটোৰ প্ৰথম ভাগৰ পৰা প্ৰতিকূল পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। কিছুদিনৰ পৰা আবদ্ধ হৈ থকা বিত্তীয় সম্পৰ্কত যিকোনো সমস্যা সমাধান কৰিব পাৰে। লগতে যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কোনো বিষয় চলি আছে তেন্তে আজি সেই বিষয়ে আলোচনা কৰা উপযুক্ত সময়। আজি কোনো আত্মীয় আগমনে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। আপোনাৰ অলপ খঙে কিন্তু বিশেষকৈ আপুনি কৰি থকা কামত নষ্ট কৰিব পাৰে। কিছু সময় আত্মচিন্তা আৰু ধ্যান ধাৰণাত কটাওক। ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। অচিনাকি মানুহক বেছি বিশেষকৈ আপোনালোকে নিজৰ পাৰ্চনেল কথা সকলো ক'ব নালাগে। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা যন্ত্ৰপাতিৰ সৈতে জড়িত যিকোনো ব্যৱসায়ত বিনিয়োগ কৰিলে লাভৱান হ'ব পাৰে। শ্বেয়াৰ মাৰ্কেটত বা আপোনালোকৰ অন্যান্য কিছুমান কামৰ লগত জড়িত কামত বিশেষকৈ অভিজ্ঞতা নাইকিয়া কামত বিশেষকৈ আগ নাবাঢ়িব বা টকা পইচা তৎক্ষণাত বিনিয়োগ নকৰিব। আজি কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহ লোৱাটো আপোনালোকৰ বাবে মানহানিৰ কাৰণ হৈ পৰিব পাৰে। আজি চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব। আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। অসন্তুলিত খাদ্যাভ্যাসৰ বাবে কিছু লোকৰ গেছৰ সমস্যা, পেটৰ বিষৰ দৰে অভিযোগ আহিব পাৰে। যোগাসন আৰু ব্যায়ামৰ প্ৰতি তুলা ৰাখি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগে। নিয়মিত পানী খাব লাগে। নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি, অনুকূল গ্ৰহৰ অৱস্থানৰ সৃষ্টি হৈছে। আজি এটাৰ সপোন বাস্তৱায়িত হ'লে মানসিক শান্তি থাকিব। যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেন্তে আপোনালোকৰ সিদ্ধান্ত অতি সঠিক হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰতিযোগিতাৰ আদিত ভাল ফলাফল লাভ কৰিব। অত্যধিক কামৰ বোজা আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে আপোনালোকক বিশেষকৈ ভাগৰুৱা কৰি তুলিব পাৰে। যিকোনো কাম কৰাৰ সময়ত চিন্তাত বেছি আপোনালোকে সময় নষ্ট নকৰিব, নহ'লে হাতত থকা যিকোনো কৃতিত্ব হেৰুৱাব পাৰে। বজাৰ আদি কৰাৰ সময়ত আপোনালোকৰ বাজেটৰ যত্ন লওক বা মনত ৰাখিব। এই সময়ত ব্যৱসায়ত লাভজনক গ্ৰহৰ অৱস্থান ৰৈ গৈছে, কিন্তু চিন্তা নকৰাকৈ কোনো ঠাইত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। আজি ব্যৱসায়ী মহিলাসকলৰ বাবে বিশেষকৈ ভাল সময়, বিশেষকৈ লাভৰ সুযোগ আপোনালোকে দেখিব পাব বুলি কৈছে। মনোৰঞ্জন আৰু প্ৰসাধন সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপুনি এটা গুৰুত্বপূৰ্ণ পদবী পাব পাৰে। আজি ঘৰৰ পৰিৱেশ অনুশাসিত হ'ব বুলি কৈছে। আজি এই সময়খিনিত ঘৰৰ পৰিৱেশ অনুশাসিত আৰু মৰ্যাদাপূৰ্ণ হ'ব। বিশেষকৈ অসাৰ প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন নষ্ট নকৰিব।
খাদ্যাভ্যাসৰ প্ৰতি অসাৱধানতা পেটৰ লগত জড়িত কিবা এটা সমস্যাবোৰ সৃষ্টি হ'ব পাৰে বা বৃদ্ধি পাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব দৈনন্দিন সুষম কাম কাজ আপোনালোকে বজাই ৰাখিলে স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা পৰিব আবেগৰ সলনি ব্যৱহাৰিকভাৱে কামবোৰ সম্পূৰ্ণ কৰাৰ এটা সময় আজি আপোনালোকৰ বুদ্ধিমত্তা আৰু সামৰ্থ্যৰে এটা কাম সম্পূৰ্ণ কৰিব পাৰিব আপুনি নিজকে গৌৰৱ অনুভৱ কৰিব আপোনালোকৰ আধিপত্য সমাজ ঘনিষ্ঠ আত্মীয়ৰ মাজত থাকিব অপ্ৰয়োজনীয় বিশেষভাৱে আনৰ কামত জড়িত হৈ নপৰিব বা হস্তক্ষেপ কৰিলে আপোনালোকৰ সন্মানত প্ৰভাৱিত হ'ব পাৰে দ্ৰুত সফলতা লাভৰ বাবে কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহ নকৰিব বা অবৈধ কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিব যান বাহন আদিৰ সন্দৰ্ভত কিছু ডাঙৰ খৰচ হ'ব পাৰে কিছু লোকৰ ব্যৱসায়িক কাম কাজক গুৰুত্ব সহকাৰে ল'ব লাগিব দিনটোৰ শেষত পৰামৰ্শদাতা সম্পৰ্কীয় কামবোৰ লাভজনক পৰিস্থিতিত পৰিব যদি আপুনি ব্যৱসায় সম্পৰ্কীয় যিকোনো নতুন পৰীক্ষা ৰূপায়ণ কৰিবলৈ গৈ আছে তেন্তে আপুনি অত্যন্ত সাৱধান হ'ব লাগিব কাৰ্যালয়ত যিকোনো প্ৰকল্পৰ সন্দৰ্ভত বা প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহকৰ্মীসকলে সম্পূৰ্ণ নিষ্ঠা থাকিব সহায় কৰিব আপোনালোকক পৰিয়ালৰ সদস্যৰ মাজত হোৱা পাৰস্পৰিক প্ৰেমৰ বাবে পৰিয়ালৰ পৰিৱেশটো সুখী হৈ থাকিব বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক ভাৰসাম্যহীন খাদ্যাভ্যাস পৰিহাৰ কৰক পেটৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে আপোনালোকৰ দৈনন্দিন কাম কাজ আপোনালোকে ব্যাহত হৈ থাকিব বুলি কৈছে লগতে নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰিব লাগে প্ৰেছাৰ জুখিব লাগে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় শনিদেৱ ধনু ৰাশি ওম নমঃ শিৱায় আজি কিছুমান নতুন সম্ভাৱনাৰ উন্মেষ ঘটিব মাথো যিকোনো কাম কৰি থাকোঁতে হৃদয়তকৈ মগজু কণ্ঠক অধিক অগ্ৰাধিকাৰ দিয়ক অৰ্থাৎ মনৰ কথা শুনক ইয়াৰ দ্বাৰা আপোনালোকৰ যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহজ হ'ব সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজতো আপোনালোকৰ অৱদান অব্যাহত থাকিব অত্যধিক কামৰ বোজাৰ ল'লে বিশেষকৈ মানসিক চাপ আৰু ভাগৰুৱা হ'ব পাৰে গতিকে ইয়াৰ মাজতে সঠিকভাৱে জিৰণি লৈ থাকিব যিকোনো ধৰণৰ ভ্ৰমণ বা আন্দোলন পিছুৱাই দিয়াটো বাঞ্ছনীয় কাৰণ ইয়াৰ কোনো ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা কম আছে ব্যৱসায়ত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব আজি নতুন কাম আৰম্ভ কৰাৰ বাবে গ্ৰহৰ অৱস্থান ভাল নহয় বৰ্তমান সময়ত কি চলি আছে তাৰ ওপৰত মনোনিৱেশ কৰক অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায় লাভজনক হ'ব চৰকাৰী কাম সময়মতে সম্পূৰ্ণ হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত দিনটোৰ প্ৰথম ভাগত পাৰস্পৰিক সম্পৰ্ক সুখদায়ক আৰু সুষম হ'ব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ভাল এটা সুযোগ পাব বুলি কৈছে লগ পোৱাৰ সুযোগ পাব ইজনে সিজনৰ আৱেগক বুজি পাব কিন্তু বেলেগৰ প্ৰেমৰ লগত তুলনা নকৰিব স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা থাকিব বুলি কৈছে মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু বৰ্তমান সময়ত সচেতন হ'ব লাগে কাঁচ আদি সমস্যাবোৰ বাঢ়িব পাৰে আজি আপুনি দিনটো অত্যন্ত ব্যস্ত হৈ থাকিব কিন্তু আপোনালোকৰ কষ্টৰ আকাংক্ষিত ফলাফলো পাব ব্যক্তিগত বিশেষকৈ কিছু সমস্যা আপোনালোকক অলপ অশান্তি দিব পাৰে আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু সহায়ত আপুনি সামাজিকভাৱে নিজৰ ভাৱমূৰ্তি বৃদ্ধি কৰিব পাৰিব ভাই ভনীৰ লগত সম্পৰ্ক বিশেষকৈ অধিক মধুৰতা থাকিব বুলি কৈছে এই সময়ত কোনো ধৰণৰ ব্যক্তিগত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগিব আজি ল'ৰা ছোৱালীৰ লগত সহযোগিতামূলক আচৰণ কৰাটো গুৰুত্বপূৰ্ণ আজি আন কামৰ লগতে নিজৰ বিশেষকৈ পৰিয়ালৰ প্ৰতি মনোযোগ দিয়াটো অতিকৈ প্ৰয়োজনীয় উৎসৱৰ বাবে বজাৰ কৰা আদিৰ ক্ষেত্ৰত কিছু লোকৰ খৰচ হ'ব পাৰে ঘৰখনত বিশেষকৈ এটা ভাল পৰিৱেশৰ ক্ৰিয়েট হ'ব চাকৰি হওক বা ব্যৱসায় হওক যদি আপুনি নতুন প্ৰজেক্টত কাম কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাৎ কাৰ্যকৰী কৰক এজন অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ সহায় আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি আনিব বুলি কৈছে চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব পৰিয়ালত এক শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব অবিবাহিত লোকৰ বাবে বিবাহ সম্পৰ্কীয় সম্পৰ্ক আহিব পাৰে কেতিয়াবা কিবা সমস্যা বাবে আপুনি নেতিবাচক চিন্তাৰ বিশেষ আপোনালোকৰ মনলৈ আহিব পাৰে চিন্তাবোৰ বৃদ্ধি পাব পাৰে গতিকে ইতিবাচক চিন্তা কৰক ভাল ভাল আইডিয়া বা ধাৰণাবোৰ আনক পৰিকল্পনা কৰক নিশ্চয়কৈ সফল হ'ব যি আপোনালোকৰ কৰ্মৰ ক্ষমতাটো প্ৰভাৱ পেলাব পাৰে কিন্তু গতিকে নেতিবাচক চিন্তাবোৰ মনলৈ আহিবলৈ নিদিব গতিকে সাৱধান হওক বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 নতুনকৈ যদি চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি কামৰ অতিৰিক্ততা থাকিব সফলতা লাভ কৰিলেও শান্তি পাব বুলি কৈছে বিত্তীয় সম্পৰ্কীয় বিষয়ত আপুনি সঠিক আৰু সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব বিশেষকৈ তেওঁলোকৰ কষ্ট অনুযায়ী যুৱক যুৱতীসকলে কাম কৰিব পৰাৰ ক্ষেত্ৰত সফল হ'ব নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক বেয়া মানুহৰ পৰা আঁতৰি থাকক সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবলৈ প্ৰজ্ঞা আৰু ধৈৰ্যৰ প্ৰয়োজন যদি আপুনি ভ্ৰমণ কৰে আজিৰ দিনটোত তেন্তে আপোনালোকৰ সামগ্ৰী আৰু স্বাস্থ্যৰ প্ৰতি সাৱধান হওক আজিৰ শিশুৰ কাম কাজক আওকাণ নকৰিব
ব্যৱসায়িক কাম কাজত খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত ভুল বুলি প্ৰমাণিত হ'ব পাৰে। যিকোনো নতুন কাম এতিয়াৰ বাবে পিছুৱাই দিলে ভাল হ'ব। এই সময়ত বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কোনো বিশেষ প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব পাৰে। আজি ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। আজি ঘৰৰ পৰিৱেশো সুখদায়ক হৈ থাকিব। বিবাহৰ যোগ্য লোকৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে। বৰ্তমান পৰিৱৰ্তিত বতৰৰ বাবে আপুনি আয়ুৰ্বেদিক বস্তু সঠিকভাৱে সেৱন কৰাটো গুৰুত্বপূৰ্ণ। অলপ সাৱধানে আপোনালোকক বহুত বেছি সুস্থ কৰি ৰাখিব দিনটোৰ প্ৰথম ভাগত। আপুনি আজি বহুত আত্মবিশ্বাসী অনুভৱ কৰিব। যদি কিবা এটা মূল্যৱান বস্তু কিনাৰ পৰিকল্পনা কৰিছে বা ভাবিছে তেন্তে আজি এটা ভাল সময়। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিব। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ বা মৰম চেনেহ পাই থাকিব, ছাপোৰ্ট পাব। কিবা এটা কামত আগবাঢ়ি গ'লেও আপোনালোকে তেওঁলোকক ছাপোৰ্ট দিব বুলি কৈছে, সমৰ্থন কৰিব। আজি বহুতো সৰু সৰু খৰচে আপোনালোকৰ বাজেটটো বিশেষকৈ জোকাৰি যাব পাৰে, অলপ খেলি মেলি কৰিব পাৰে। আৱেগিক হোৱাৰ পৰিৱৰ্তে আজি ব্যৱহাৰিকভাৱে কামবোৰ সম্পন্ন কৰক। আজি কোনো বাহিৰৰ মানুহৰ লগত কাজিয়া বা মতানৈক্যৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব বা পৰিস্থিতিত সোমাই নপৰিব। অসাৰ কথাবোৰত গুৰুত্ব নিদি কেৱল নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। ব্যৱসায়ত সম্প্ৰসাৰণৰ বাবে পৰিকল্পনা হ'ব পাৰে দিনটোৰ শেষৰ দলৈ। সেইবোৰ আৰম্ভ কৰাৰ বাবে এটা ভাল দিন। কিছুমান প্ৰত্যাহ্বানো আহিব, সমস্যাৰো আহিব, কিন্তু আপোনালোকৰ ফালৰ পৰা সেইখিনি সমাধান কৰিব পাৰিব। ডাঙৰ লোকচানৰ পৰা ৰক্ষা পৰিব। ছফ্টৱেৰ কোম্পানীত কাম কৰা লোকসকলে নিজৰ পচন্দৰ প্ৰজেক্ট এটা পাব পাৰে। মনোৰঞ্জন আদিত পৰিয়ালৰ সৈতে সুখৰ সময় কটালে ঘৰখনত মৰম চেনেহ বাঢ়িব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে সময় উলিয়াওক বুলি কৈছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যিসকলে নিচা বা নেতিবাচক কামৰ পৰা তেনেকুৱা ধৰণৰ কাম কৰে, বিশেষকৈ সেইখিনি কামত আগ্ৰহী লোকসকলে অলপ দূৰত্ব বজাই ৰাখক বুলি কৈছে। নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰক, পজিটিভ চিন্তা কৰক, অন্যথা ই আপোনালোকৰ কামৰ ক্ষমতাটো বিশেষকৈ প্ৰভাৱিত কৰিব পাৰে বা নিজৰে সমস্যা হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। নিজৰ খং, নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি চলক, নিশ্চয়কৈ সফল হ'ব। শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শনিদেৱ লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। কুম্ভ ৰাশি, আজি হঠাৎ এনে পৰিস্থিতিৰ সৃষ্টি হ'ব যে আপোনালোকৰ কামবোৰ স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব। যদি আপোনালোকৰ মনত কিবা এটা কনফিউজন আছে, ডাউট হয়, তেন্তে নিশ্চয়কৈ ঘনিষ্ঠ বন্ধুৰ লগত শ্বেয়াৰ কৰক, নিশ্চয়কৈ সমাধান পাব। ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু সংস্কাৰৰ বাবে বজাৰ আদি কৰিব পাৰে। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু হস্তক্ষেপ নকৰিব। আজি অন্যথা সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু কিছুমান মানুহৰ মাজত বিশেষকৈ অপমানো হ'ব পাৰে। আজি টকা পইচাৰ অহাৰ লগতে বিশেষকৈ ওলাইও যাব বুলি কৈছে। বাহিৰলৈ যোৱাৰ পথো সাজু হৈ থাকিব। সেয়ে অপচয়কাৰী ব্যয় নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব। ব্যৱসায় ক্ষেত্ৰত যদি আপুনি সম্পত্তিত বিনিয়োগ কৰিছে তেন্তে কাগজ আদি, বিশেষকৈ কাগজ পত্ৰ আদিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰীক্ষা কৰাই ল'ব। যদি আপুনি কোনো আত্মীয়ৰ সৈতে অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমতে ইয়াৰ সকলো দিশ পাৰস্পৰিকভাৱে আলোচনা কৰক। হাৰ্ডৱেৰ সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। স্বামী স্ত্ৰীৰ বা পৰিয়ালৰ মাজত পৰিয়ালৰ সদস্যসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। ইজনে সিজনৰ অনুভৱক বুজি পাব। আজি প্ৰেমৰ সম্পৰ্কত জড়িত বিষয়বোৰৰ পৰা, ভুল প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত বিষয়বোৰৰ পৰা নিজকে আঁতৰাই ৰাখক, নিজৰ কাৰণে ভাল হ'ব। ঋতু অনুসৰি কাহ, চৰ্দি, এলাৰ্জি আদি সমস্যা হ'ব পাৰে। ৰোগ নিৰাময়ৰ বাবে প্ৰাকৃতিক পদ্ধতিৰ ওপৰত অধিক নিৰ্ভৰশীল হ'ব দিনটোৰ প্ৰথম ভাগত। পৰিয়ালৰ লগত জড়িত যিকোনো পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময়। আপোনালোকৰ কৌশল আৰু প্ৰজ্ঞাৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্য উপযুক্ত বিশেষকৈ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি কোনো ফোন কলক আওকাণ নকৰিব। কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে। যিকোনো গুৰুত্বপূৰ্ণ কামত পৰিয়ালৰ সদস্যৰ সন্মতি নিশ্চয়কৈ ল'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্কৰ সম্ভৱ, গতিকে তৰ্ক পেচাল কৰিব নালাগে। অৱশ্যে পৰিস্থিতিটো আপোনালোকে চম্ভালিব পাৰিব। লগতে কৈছে যে আজি ঋণ সম্পৰ্কীয় বিষয়ত অলপ সাৱধান হওক। আজি ধন ঋণ দিয়াৰ আগতে বা টকা পইচা কাৰোবাক দিয়াৰ আগতে ইয়াৰ ৰিজাল্ট নিশ্চিত কৰক, অন্যথা আপুনি নিজকে আৰ্থিক সমস্যাত পৰিব পাৰে। আজি ব্যৱসায়িক কামত দিনটোৰ শেষৰ দলৈ অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়নৰ প্ৰয়োজন আছে। এই সময়ত কতো টকা পইচা বিনিয়োগ কৰাটো প্ৰয়োজনীয় নহয়। কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত নতুন পদ্ধতিৰ বাবে আপোনালোকৰ কামবোৰ সহজ হৈ পৰিব। ব্যক্তিগত খণ্ডৰ সৈতে জড়িত লোকসকলে পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে, প্ৰবল সম্ভাৱনা আছে। পৰিয়ালৰ প্ৰতি আপোনালোকৰ সমৰ্থন আৰু নিষ্ঠা ৰখাটো গুৰুত্বপূৰ্ণ। পৰিয়ালৰ দায়িত্ব বুজিব লাগিব। ঘৰখনৰ মানুহখিনি কেয়াৰ ল'ব লাগিব বুলি কৈছে, ভাল হ'ব। আজি এই সময়খিনিত চৰ্দি, কাহ আদি সমস্যাৰ পৰা ৰক্ষা পাবলৈ নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। যিমান পাৰে আপোনালোকে পানী সেৱন কৰক, খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান দিয়ক বুলি কৈছে। বতৰ অনুসৰি খাদ্য খাওক। বতৰ অনুযায়ী দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস ৰাখি
বহু সমস্যাৰ পৰা আপোনালোকে সকাহ পাব বা হাত সাৰিব পাৰিব বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু কুম্ভ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব ভাগ্য ৰং হ'ব নীলা ৰং আৰু ভাগ্য সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় শনিদেৱ আজি কৰ্ম আৰু ভাগ্য দুইটা আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰি আছে দিনটো আৰম্ভণিতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক আপোনালোকে কৰাৰ কঠোৰ পৰিশ্ৰম অথলে নেযাব আজি যিকোনো বাকি থকা ধন আদায় কৰিব পাৰিব গতিকে চেষ্টা কৰি যাওক টকা পইচাৰ বিষয়ত অলপ অসাৱধানতাৰ ক্ষতিকাৰক হ'ব পাৰে গতিকে টকা পইচাৰ বিষয়ত মীন ৰাশি জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে আজি নহলে আপোনালোকৰ মানসিক চাপবোৰ বাঢ়িব পাৰে ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময় আৰু আয়ৰ উৎসৱো আপোনালোকৰ বৃদ্ধি পাব বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব কৰ্মৰত লোকসকলে তেওঁলোকৰ সিনিয়ৰ বা জুনিয়ৰ পৰা সঠিক সহায় লাভ কৰিব বা সহায়ৰ বাবে তেওঁলোকৰ কৰ্মৰ ক্ষমতা অধিক উন্নত হ'ব বৈবাহিক জীৱনত মধুৰতা থাকিব আপোনাৰ কামত জীৱন সংগীৰ পৰামৰ্শ লোৱাটো হ'ব সৌভাগ্যকাৰক বন্ধু বান্ধৱীৰ সৈতে এটা সুখদায়ক সন্ধিয়া কটাব স্বাস্থ্য ভাল হ'ব কিন্তু নিশ্চিতভাৱে ৰক্তচাপ পৰীক্ষা কৰি ল'ব এটা প্ৰণালীবদ্ধ ৰুটিন আপোনালোকে বজাই ৰাখক দিনটো আৰম্ভণি সমস্যাৰ পৰা ভাল হ'ব ঘৰত জ্যেষ্ঠ লোকসকলৰ পৰা পদ প্ৰদৰ্শন থাকিব লাভ কৰি থাকিব আৰু যিকোনো সমস্যাৰ সমাধান হ'ব নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক ঘৰৰ হা সামগ্ৰীৰ ক্ৰয়টো পৰিয়ালৰ সৈতে সময় কটাব শিশুৰ সৈতে সময় কটালে সকাহ পাব তেওঁলোকৰ চিন্তাবোৰ দূৰ হ'ব চিন্তা কৰাৰ পিছতে যিকোনো বিনিয়োগ কৰক বুলি কৈছে যিকোনো ঠাইত বিনিয়োগ কৰোঁতে চিন্তা কৰিহে বিনিয়োগ কৰক বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত বিশেষকৈ সাৱধান হওক ভুল বুজাবুজি সম্পৰ্কবোৰ বেয়া কৰিব পাৰে যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কোনো বিবাদ চলি আছে তেন্তে শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক আজি ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন হ'বলৈ গৈ আছে ভাল ফলাফল পাবলৈ কৰ্মস্থলীত সৰ্বাধিক সময় কটাব লাগে সম্প্ৰসাৰণ সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত সফল হ'ব অধীনস্থ কৰ্মচাৰীৰ সন্মানকো আপোনালোকে যত্ন লওক আজি ঘৰখনত এটা সুখদায়ক আৰু অনুশাসিত পৰিৱেশ থাকিব বহু দিনৰ মূৰত আত্মীয়ক লগ পালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব কিছু এলাৰ্জি বা তেজৰ লগত জড়িত কিছু সমস্যাৰ হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ অসাৱধান হ'ব নালাগে নিজকে পৰীক্ষা কৰিব লাগে বৰ্তমান সময়ত মীন ৰাশিৰ জাতক জাতিকসকলে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়